স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। আৰু মোৰ লগত আছে আজি হান্নান। হয়, এয়া বাল্টিঙত কিবা মাছৰ আধাৰ লৈছোঁ। এতিয়া আমি যামগৈ বৰশী বাব যাম পুখুৰীলৈ। এতিয়া প্ৰথমে আমি বৰশী বৈ ল'ম, নেক্সট আমি মাছৰ আধাৰটো দি দিম। মানে কি হয়, মানে আগে আধাৰটো দি দিলে মানে বৰশী মানে মাছ নধৰে। গতিকে আমি এইটো প্ৰথমে বৰশীটো দি ল'ম, শেষত বৰশী বৈ যি মাছ আহে ঘৰলৈ লৈ আহি আৰু এইটো আধাৰটো দি দিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ। তো বলক গাইছ, আহি পালোঁ দিয়ক। ভৰিটো লেতেৰা হৈ গৈছে। এতিয়া আমি বৰশী বাম। এয়া হান্নান ৰখি আছে, পুৰা ৰেডি পুৰা। এইবোৰ কঠীয়া আৰু এইটো পুখুৰী হয়। পুৰা গৈ আছো। এইবোৰ থোপ নেকি? এয়া বৰশী লৈ ৰেডি পুৰা। ইয়াতে টোপ আছে। এতিয়া গাঠি আছে। আজিটো কেনেকৈ ল'ব লাগে, এনেকৈ এতিয়া আমি বৰশী পাম। ইয়াত টোপ আছে। ইয়াৰ ভিতৰত বৰলৰ টোপ আছে। ইয়াত বৰশীত আমি মানে নলবৰীয়া ভাষাত মানে আমি বল্ল বুলি কওঁ। বল্লত টোপ নিকিনে। এয়া টোপ, বলৰ টোপ। ইয়াতে এনেকৈ গাঁঠি দিব, হৈ গ'ল। এয়া আৰম্ভ কৰিব এতিয়া। থৈছে আহি গ'ল। এইটো ৰূপচান্দা মাছ হয়, চান্দা। পুৰা আজি পিঁয়াজ তেলেৰে পুৰা ভাজিব ইয়াক আজি। মই এইটো ভিডিঅ' কৰিব নোৱাৰিলো আৰু কথা লাগিছে। এই দুটা হৈ গ'ল। আজিৰ সাজ হৈ গ'ল নেকি?
এইবোৰ ৰৈ গ'ল মানে। এইটো যদি কাৰোবাক কামুৰি দিয়ে হৈছে আৰু পুৰা জ্বৰ উঠি যাব। পুৱাই বৰশী বালোঁ। তাৰপাছত এতিয়া আমি মানে ৰাতি মানে আজি এটা সৰু চাই এটা খানা খাম মানে। এয়া আমি খৰি যোগাৰ কৰি আছোঁ। এয়া খৰি ভাঙি আছে। আৰু হেৰি ক'ত হান্নান? আমাৰ হান্নান বা বেলচা মাৰি আছে। হান্নান কিবা এটা ঠিক আছে। আমাৰ খানাৰ চৌকাৰ ৰেডি কৰি আছে পুৰা। সেয়া খানাৰ আদা নহৰু চেলাই আছে। এয়া আলু কুটি পুৰা ৰেডি হৈ আছে ইয়াত। সকলোৱে এতিয়া মাংস টেষ্ট কৰাত ব্যস্ত হৈ আছে। মাংস প্ৰায় হ'বই মানে ইয়াৰ। ফাইনেলি মাংসখন হৈ গ'ল। এয়া গ্লাছত পানী বাকি আছে হান্নানে। কাঁহীত ভাত চাত পুৰা ৰেডি হৈ গ'ল। সকলোৱে খোৱাত ব্যস্ত আৰু একদম পুৰা। ৰাতি 12 বাজিলে আমাৰ খানা ক্লিয়াৰে হ'ল। সকলোৱে ভাত খাই পুৰা এতিয়া বহি আছে। তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে ক'ব, আৰু কোনেও বেয়াকৈ নক'ব। কোনোবাই ক'ব পাৰে ন কিহৰ মাছ মৰা ভিডিঅ' বনাব লাগে, সেনেকৈ ক'ব পাৰে ন। তো কোনেও আকৌ বেয়াকৈ নক'ব। জাষ্ট এনেই ব্লগটো বনালোঁ, যিহেতু লকডাউন চলি আছে, বেলেগ কণ্টেণ্ট নাই হাতত। তো যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ।